नमस्कार आपनालोके चाই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হইছো শোণিতপুৰ জিলাৰ শহীদনগৰী ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত আৰু আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ বাহিৰৰ পৰিৱেশ আৰু এনেদৰেই আজি হেজাৰ হেজাৰ লোকৰ সমাগম হৈছে ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ প্ৰাংগণত কিয়নো আজি পঞ্চায়ত নিৰ্বাচন 2025ৰ যি ভোট গণনা চলি আছে আৰু ভিতৰত চলি আছে ভোট গণনা তাৰ কাৰণে যিসকল প্ৰাৰ্থী এই প্ৰাৰ্থীসকল সমৰ্থিত লোকসকলে এনেদৰে গেটৰ বাহিৰত ভিৰ কৰিছে আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এয়া হৈছে শহীদনগৰী ঢেকিয়াজুলিৰ দৃশ্য আৰু শহীদনগৰী ঢেকিয়াজুলিৰ সমজিলাৰ অধীনস্থ যিসকল পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী আছিলে এই প্ৰাৰ্থীসকলৰ ভোট গণনা চলি আছে ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত আৰু এই ভোট গণনাক লৈ এক উৎকণ্ঠা আৰু এক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে এই লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ চৌহদত কিয়নো প্ৰতিগৰাকীয়ে প্ৰাৰ্থীয়ে নিজৰ সমৰ্থিত লোকসকলক লৈ ভোট গণনাত আহিছে নিজৰ ফলাফলৰ কাৰণে অপেক্ষা কৰিছে আৰু ইতিমধ্যে কেইবাগৰাকীও প্ৰাৰ্থীৰ ফলাফল ওলাই গৈছে কেইবাগৰাকীও প্ৰাৰ্থীয়ে ফলাফল পাবলৈ সক্ষম হৈছে আৰু আজি ৰাজ্যৰ এনেদৰে ভোট গণনা চলি আছে আৰু এই ভোট গণনাৰ মাজতে এই ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়তো চলি আছে ভোট গণনা আৰু ঢেকিয়াজুলি সমজিলাৰ অধীনস্থ যিসমূহ গাঁও পঞ্চায়ত আছিলে এই গাঁও পঞ্চায়তৰ যিসকল প্ৰাৰ্থী আছিল এই প্ৰাৰ্থীসকলৰ ভোট গণনা চলি আছে আৰু ইতিমধ্যে এগৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে তেখেতে গাঁও সদস্য পদৰ প্ৰাৰ্থী আছিলে আৰু তেখেতে ইতিমধ্যে জয়লাভ কৰিছে আৰু এই প্ৰাৰ্থীগৰাকীৰ পৰাও আমি তেখেতৰ মনৰ কথা জনাৰ চেষ্টা কৰিম বা তেখেতে ইমান দিনে যে এটা উৎকণ্ঠাৰ মাজেৰে আছিলে আজি তেখেতে ফলাফল পাবলৈ সক্ষম হৈছে আৰু তেখেতে জয়ী হৈছে কি ক'ব আজি দেখা গৈছে যি পঞ্চায়ত নিৰ্বাচন 2025ৰ ফলাফল ইতিমধ্যে পোহৰলৈ আহি আছে বহুতো প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে নিৰ্ণয় কৰিলে ভোটাৰে আৰু আপোনাকো ভোটাৰ ৰাইজে কিন্তু দায়িত্ব পালনৰ এটা মৰ্যাদা দিলে কি ক'ব আজি দিনটোত প্ৰথমতে মই মোৰ যি পঞ্চায়ত 2 নম্বৰ ভঙামন্দিৰ গাঁও পঞ্চায়তৰ পৰা মই 1 নম্বৰ ৱাৰ্ড ভঙামন্দিৰৰ পৰা প্ৰাৰ্থী আছিলোঁ ৱাৰ্ড সদস্যৰ মই আজি 310টা ভোটত মই পাইছোঁ ৰাইজে মোক দিছে 65টা ভোটত মই জিকিছোঁ এই জয় মই ভঙামন্দিৰ ৰাইজৰ জয় হয় আৰু মই শপত গ্ৰহণ কৰিছিলোঁ যে মই ভঙামন্দিৰ ৰাইজৰ কাৰণে 5 বছৰ দিনে ৰাতি কাম কৰিম আৰু সেই পৰিস্থিতিতে মই ৰাইজক ধন্যবাদ দিছোঁ আৰু অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ যি কেবিনেট মন্ত্ৰী সকলোকে মই ধন্যবাদ দিছোঁ যে নিশা ধুনীয়াকৈ এক ইলেকশ্যন যি পঞ্চায়ত ইলেকশ্যন পাৰ কৰিছে তাৰ কাৰণে গোটেই মানে যিমান ইলেকশ্যনত জড়িত হৈ আছিলে সকলোকে মই ধন্যবাদ দিছোঁ আৰু মই নিশাকৈ যেনেকৈ নিৰ্দলীয় হিচাপে যি ৱাৰ্ড সদস্য হিচাপে প্ৰথমবাৰৰ পৰা ইলেকশ্যন হৈছে যে ধুনীয়াকৈ পাৰ কৰিছে তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ চৰকাৰকো আৰু ৰাইজকো মই মোৰ অন্তৰৰ পৰা মই ধন্যবাদ জনাইছোঁ আৰু সকলোকে মই পুনৰবাৰ নমস্কাৰ ধন্যবাদ জনাইছোঁ হয় ইতিমধ্যে শুনিলে এগৰাকী নিৰ্দলীয় পদৰ যি গাঁও সদস্য পদৰ প্ৰাৰ্থী এই প্ৰাৰ্থীগৰাকীয়ে আজি চৰকাৰৰ যি এই পঞ্চায়ত নিৰ্বাচনৰ পতাৰ যি নিয়ম তাতে লৈ উৎফুল্লিত হৈছে কিয়নো যিহেতু গাঁও সদস্য পদত কোনো পাৰ্টীৰ বেনাৰ ব্যৱহাৰ কৰা নাছিলে সকলোৱে নিৰ্দলীয় হিচাপে প্ৰতিনিধিত্ব আগবঢ়াইছিলে আৰু তেনেদৰেই তেখেতে নিৰ্দলীয় হিচাপে আজি গাঁও সদস্য হিচাপে জয়ী হ'বলৈ সক্ষম হৈছে আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰে হেজাৰ হেজাৰ লোকৰ সমাগম হৈছে ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ চৌহদত আৰু সকলোৱে আহিছে নিজৰ প্ৰাৰ্থীৰ ফলাফল ল'বলৈ আৰু সকলোৱে উৎকণ্ঠাৰে বাট চাইছে বাহিৰত কিয়নো ভিতৰত ভাগ্য নিৰ্ণয় কৰিব নিশ্চয় নিজৰ সমৰ্থিত প্ৰাৰ্থীৰ আৰু তাকে লৈ সকলোৰে মাজত উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰেই আজি সামগ্ৰিক পৰিৱেশ আমি দেখুৱাই আছোঁ ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ পৰা কি ক'ব আজি কেনেকুৱা অনুভৱ কেনেকুৱা আজি অনুভৱটো ভালেই লাগি আছে বৰ্তমান মানে জিতিছে আমাৰ এই ভাঙামন্দিৰ মেম্বাৰৰ পছন্দৰ প্ৰাৰ্থী জিতিলে নেকি পছন্দৰ নহয় আমাৰতো বেলেগ জায়গাৰ হয় তথাপি আমাৰ চিনাকি হয় জিতিছে ভাল লাগিছে সেইটো কাৰণে হয় ইতিমধ্যে শুনিলে প্ৰাৰ্থী যিসকলে জয়ী হৈছে তেখেতলোকলৈ অভিবাদন জনাইছে এনেদৰে ভোটাৰ ৰাইজে সঁচাই এক সুন্দৰ পৰিৱেশ এক নান্দনিক পৰিৱেশ আৰু দেখুৱাই আছোঁ আমি সামগ্ৰিক পৰিৱেশ হৈছে শহীদনগৰী ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ যি গেটৰ দৃশ্য বাহিৰৰ পৰিৱেশ এয়া আৰু ইয়াত এনেদৰে ভোটাৰ ৰাইজে ভিৰ কৰিছে সমৰ্থকে ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল কেনেকুৱা আজি অনুভৱ কেনেকুৱা বহুত ভাল লাগিছে আপোনাৰ প্ৰাৰ্থী আহিছে নে নাই আহিছে কেনেকুৱা অনুভৱ কেনেকুৱা ভালে সবৰে অনুভৱ কেনেকুৱা আজি বঢ়িয়া আজি বঢ়িয়া আপুনি কি প্ৰাৰ্থী নেকি প্ৰাৰ্থী নাই মই ভোট প্ৰেচিডেণ্ট আচ্ছা আপোনাৰ প্ৰাৰ্থীৰ ফলাফল কেনেকুৱা আগবাঢ়ি আছে নে মানে আমাৰ 3টা আছে কেণ্ডিডেট মহিলা 3টাৰ ভিতৰত মানে কাজল জিতিব
আচ্ছা হয় ইতিমধ্যে শুনিলে এনেদৰেই ভোট গণনা চলি আছে আৰু সকলোৱে ভোট গণনাক লৈ উৎফুল্লিত হৈ পৰিছে কিয়নো সন্ধিয়াৰ সময়তে বহুতৰে ভাগ্য নিৰ্ণয় কৰি পেলাব ভোটাৰ ৰাইজে যিহেতু ভোটাৰ ৰাইজে যে ভোট প্ৰদান কৰিছিলে আৰু এই ভোট বন্ধি হৈছিল তেখেতলোকৰ ভাগ্যসমূহ বন্ধি হৈছিল এই বেলট বক্সত আৰু এনেদৰেই আজি চলি আছে ভোট গণনা আৰু এয়া হৈছে ঢেকিয়াজুলি লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ দৃশ্য আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকিয়াজুলিৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।